বন্ধু বান্ধৱীসকল কি খবৰ? সকলোৱে এয়া ৰাতিপুৱাই মানুহজনে বাইকখন উলিয়াই আনিছে, ধুই আছে এয়া। অলপ পাছতে মানুহজনে গৰুজনীকো পানী খুৱাই ল'লে। আমি নগাঁৱলৈ যাওঁ বুলিও ভাবিছোঁ, সেইকাৰণে ওলাই ল'লোঁ। ল'ৰাটোও অলপ ভিডিঅ' এটা তুলি থ'লোঁ। এয়া মানুহজনে ওলাই আছে, ময়ো ওলাই ল'লোঁ। এয়া মানুহজনে গৈ আছে। ঘৰৰ পৰা ওলাই আহিলোঁ এয়া। এয়া আমাৰ ঘৰৰ বেছি দূৰৰ নহয়, ঘৰৰ পৰা এডোখৰ। বিশেষ কাৰণে অহা নাই, আমি এনেই ওলাই আহিছোঁ, অলপ কিবা এটা খাই যাওঁ। আৰু এয়া গাহৰি মাংস অলপ বুলিও নিবলৈ আহিছিলোঁ। এয়া আমাৰ অম্বিকাপুৰ হয়। এয়া গাহৰি কটা দেখি নাপায়, আমি লগে লগে নগাঁৱলৈ বুলি গুচি আহিলোঁ। এয়া কিমান ধুনীয়াকৈ ধান পকি আছে, আপোনালোককো দেখুৱাই। আপোনালোকৰ গাঁৱত পকিছেনে? আমাৰ এই চাইডে নগাঁও চাইডে পকিলেই। এয়া আমি গোটেই তিনিজনে গৈ আছোঁ। ইমান ধুনীয়া পৰিৱেশ হৈ আছে, সেইবাবে অলপ তুলি থ'লোঁ ভিডিঅ' কৰি। এয়া আমি নগাঁৱলৈ বুলি আহি আছোঁ। নগাঁও আহি পালোঁহি। এয়া মাংস কটা দেখি নাপালোঁ, ইয়াতো মাংস কটা নাই। এয়া আমি হোটেললৈ সোমাই আহিলোঁ। কিবা আছিলে বোলে আজি, সেইকাৰণে গাহৰি মাংস কটা নাই, নগাঁৱতো কটা নাই, অম্বিকাপুৰতো কটা নাই। এয়া আমি চাওমিনকে খাই যাওঁ বুলি ভাবি ল'লোঁ। সেয়া চাওমিনকে খাবলৈ ৰেডি। এয়া চাওমিন খাই কোনে কোনে ভাল পায়, মই খুব বেছি ভাল পাওঁ, মানুহজনেও খুব বেছি ভাল পায়, আমাৰ ল'ৰাটোও খাই ভাল পায়, গোটেই তিনিটাই খাই ভাল পাওঁ। সেয়া চাওমিনকে ল'লোঁ। চাওমিন খাই হ'ল। এয়া আমি বজাৰ অলপ কৰিবলগীয়া আছিলে, বজাৰ কৰিলোঁ। বিশেষ এয়া বিলাহী লৈছোঁ। বজাৰৰ পৰা আহি পালোঁহি, ঘৰৰ পালোঁহি। কি বস্তু আনিলোঁ আপোনালোককো দেখুৱাওঁ, আপোনালোকে চাওক। এইখন কেৰাহীখনৰ কাৰণে আনিছিলে, ডাঙৰ হ'ল। অলপ পাছতে আমি পথাৰলৈ বুলি ওলাই আহিলোঁ। মোৰ মোবাইলৰ ৰিচাৰ্জ নাছিলে, ৰিচাৰ্জ ভৰাবলৈ বুলি আহিলোঁ। ঘৰত নেটৱৰ্ক নাপায়। ঘৰ পালোঁহি, আকৌ আমি দোকানলৈ বুলি ওলাই গ'লোঁ। ব্ৰইলাৰ মাংস অকণমান আনোগৈ বুলি। সেয়া ভিডিঅ' তোলা নহ'ল। ব্ৰইলাৰ পেটোও আনিছিলোঁ আৰু মাংস অলপো আনিছিলোঁ। এয়া বিলাহী, আলু এয়া কুটি ল'লোঁ। পিঁয়াজ, ধনিয়া পাত, মছলা সকলো এইখিনি মাংস হয়। এয়া পেটো। এয়া মই বনাবলৈ বুলি ৰেডি হৈ ল'লোঁ। এয়া মই তেল দি দিলোঁ কেৰাহীত। তেলখিনি পকাৰ পাছত মই এয়া পিঁয়াজখিনিও দি দিলোঁ। অলপ মই হিলাই দিলোঁ। তাৰ পাছতে মই মছলা গুটিখিনিও দি দিলোঁ। এয়া মই হালধিও দি দিলোঁ। এয়া মই নিমখ দি দিলোঁ। এয়া মই ৰেড চিলি অকণমানো দি দিলোঁ। তাৰপাছতে মই এয়া গাহৰি মাংস ব্ৰইলাৰখিনিও দি দিলোঁ।
এয়া মই ঢাকি দিলোঁ। অলপ পিছতে ঢাকনি খুলি এয়া মই আলুখিনি দি দিলোঁ। অলপ পাছতে আকৌ উলিয়াই মই চালোঁ এয়া ধুনীয়াকৈ সিজি আছে ধুনীয়াকৈ। এয়া মই বিলাহীকেইটাও দি দিলোঁ। অলপ পাছতে আকৌ হিলাই দিলোঁ। অলপ মই সিজিবৰ বাবে পানীও দি দিলোঁ। অলপ পাছতে আকৌ মই আকৌ চালোঁ এয়া ধুনীয়া বক বককৈ উতলি আছে। এয়া দেখিছে কি ধুনীয়াকৈ আলু দুডোখৰমানো ভাঙি দিলোঁ। আকৌ চালোঁ। এয়া মই খুন্দি থোৱা মছলা জলকীয়া এইবিলাক মই দি দিলোঁ। জলকীয়া ৰচুন আদা এয়া মই ওপৰতে ধুনীয়া পাত দুখিলামানো দি দিলোঁ। এয়া মোৰ মাংস ৰেডি। এয়া মই আকৌ পেটু বনাবৰ কাৰণে তেল দি দিলোঁ। এয়া মই পিঁয়াজো দি দিলোঁ। এয়া মই জলকীয়াও দি দিলোঁ। এয়া জলকীয়া ভাজি হ'ব সেইকাৰণে অকণমান অলপ সৰহ কৰি দিছোঁ। এয়া মই নিমখো দি দিলোঁ। এয়া মছলা বিলাহী সকলো দি দিয়া হ'ল। তাৰ পাছতে এয়া মই ব্ৰইলাৰ পেটুখিনিও দিয়া হ'ল। এয়া আমাৰ খাবলৈ বুলি ৰেডি হ'ল। মই ভাত বাঢ়ি ল'লোঁ। আমাৰ মাংস ৰেডি। এয়া ব্ৰইলাৰ পেটু। খোৱা মানুহ বেছি নাই হ'লেও অলপ অনা হ'ল। এয়া মই জলকীয়া তেলত ভৰাই থৈছিলোঁ। ভোট জলকীয়া কণ জলকীয়া তাৰো অলপ লৈ ল'লোঁ। এয়া আমাৰ মানুহজনে খাবলৈ ল'লে। এয়া খাই আছে। টেষ্টি বুলি কৈছে। মই সুধিছিলোঁ এয়া ময়ো খাবলৈ বুলি ৰেডি হৈ ল'লোঁ। খাই খুব বেছি ভাল লাগিছিলে। আৰু বেছি দীঘল কৰি নাথাকোঁ। ইয়াতে বাই বাই।